নমস্কাৰ, মই হেমন্ত ৰাজবংশী। শিকাৰ কোনো অন্ত নাই। লাৰ্ণিং প্ৰচেছটো সদায় কণ্টিনিউ হৈ থাকিব লাগে। জীৱনৰ ভাল বেয়া সকলো দিশৰ পৰাই শিকিব লাগে। শত্ৰুৰ পৰা শিকিব লাগে, বন্ধুৰ পৰা শিকিব লাগে, নিজৰ শুভাকাংক্ষীৰ পৰা শিকিব লাগে, ডাঙৰজনৰ পৰা শিকিব লাগে, মহৎ গ্ৰন্থবিলাকৰ পৰা শিকিব লাগে। মুঠতে শিকাৰ কোনো অন্ত নাই। যি ঘাত প্ৰতিঘাত, যিবোৰ সংঘাত, যিবোৰ সমস্যা মানুহৰ সন্মুখত আহে, সেই সমস্যাবিলাকৰ পৰা মানুহে শিকনি ল'ব লাগে, শিকিব লাগে। জীৱনটো এটা পান্থশালা। তাৰ প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো ঘটনা, প্ৰত্যেকটো পৰিঘটনাৰ পৰা মানুহে অভিজ্ঞতা লৈ জীৱনত আগবাঢ়ি যাব লাগে। সেইকাৰণে শিকাৰ কোনো অন্ত নাই। বেয়া দিশৰ পৰাই আমি বহুত ভাল শিক্ষা ল'ব পাৰোঁ। আমাৰ আটাইতকৈ বেছি ভয়ানক শত্ৰুবিলাকৰ পৰা আমি আটাইতকৈ ভাল কথা শিকিব পাৰোঁ আৰু জীৱনটো শুধৰণি কৰিব পাৰোঁ। জীৱনটো শুধৰণি কৰিবৰ কাৰণে শত্ৰুপক্ষও দৰকাৰ। আজি আমি আমাৰ চকুৰ সন্মুখত যিবিলাক মহৎ ব্যক্তিৰ উন্নতি দেখিছোঁ, যে তেওঁলোকৰ দেধাৰ শত্ৰু আছে, শত্ৰু শিবিৰ আছে। প্ৰত্যেকটো মুহূৰ্তত তেওঁলোকক সমালোচনা কৰি আছে, আক্ৰমণ কৰি আছে, কিন্তু তেওঁলোকে জীৱনত আগবাঢ়ি গৈছে। অৰ্থাৎ জীৱনত আগবাঢ়ি যাবৰ কাৰণে এনেকুৱা ধৰণৰ অভিজ্ঞতা লাগিবই, মাষ্ট। গতিকে জীৱনটো সহজ নহয় আৰু শিক্ষাৰ যিটো প্ৰক্ৰিয়া এইটো অন্তহীন। ধন্যবাদ, নমস্কাৰ।